গছ আছে ঘৰৰ আগফালে যাওঁতে আপোনালোকে চাই যাব গাঁৱতে এজোপা চন্দন গছ আছে সেই চন্দনজোপা 5 তলীয়াকে ওলাইছিলে 5 তলীয়াকে এতিয়া 3ডাল আছে এডাল মই দেউতাৰ মৃত্যু হওঁতে কাটি নিছো এডাল মই মাৰ মৃত্যু হওঁতে কাটি নিছো আৰু 3ডাল চন্দনৰ গছৰ এটা 3টা ঠেঙলি তলৰ পৰা ওলাই থকা সেইজোপা গছৰ বয়স এতিয়া 23 বছৰ হৈছে আমাৰ ভাৰতবৰ্ষত 18 বছৰ হলে ভোটাধিকাৰ পায় আৰু অসমত যিখন অসম চুক্তি হৈছিলে অসম চুক্তিৰ আধাৰত 71 চনৰ 25 টিভি চেনেলত এনেকুৱা শব্দ বজোৱা হৈছে যিবিলাক শব্দ কেতিয়াও সভ্য সমাজে ব্যৱহাৰ নকৰে এজন অসভ্য ল'ৰাই টিভিত কিছুমান অসভ্য শব্দ ক'লে মোৰ বিৰুদ্ধে তাক অকণমানো সম্পাদিত নকৰাকৈ অকণমানো সেই অশালীন শব্দকেইটা বাদ নিদিয়াকৈ সেই শব্দবিলাক বজাই দিয়া হ'ল সেই টিভিৰ সম্পাদকজনক মই ইতিমধ্যে এটা অডিঅ' দিছোঁ মই ভইচ ৰেকৰ্ডিং পঠাইছোঁ যে তোমাৰ টিভি চেনেলত মোক যিমান গালি পাৰা যিমান বেয়াকে কোৱা মই কেতিয়াও প্ৰতিবাদ নকৰোঁ মই আপত্তি নকৰোঁ কিন্তু মই ভাল পালোহেঁতেন যে সভ্য সমাজখনৰ সন্মুখত তোমাৰ টিভি চেনেলত সেই কথাখিনি উলিওৱাৰ আগত যদি অসভ্য শব্দকেইটা যদি সম্পাদিত কৰা হ'লহেঁতেন আজি সেই পৰ্যায়লৈকে ৰাজনীতি হ'ব নালাগে জয় পৰাজয় সাফল্য ব্যৰ্থতা ৰাজনীতিত ডাঙৰ বস্তু নহয় বাজপেয়ী ডাঙৰীয়াও হাৰিছিল ইন্দিৰা গান্ধীও হাৰিছিল কোন হৰা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও হাৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও হাৰিছিল ময়ো হাৰিছোঁ কিন্তু মোক ৰাইজে বনবাস দিছিল মইতো অজ্ঞাতবাসত থকা নাই মইতো সদায় ৰাইজৰ মাজত আছোঁ সদায় ৰাইজৰ স্বাৰ্থত যুঁজি আছোঁ সদায় ৰাইজৰ হৈ কাম কৰি আছোঁ আজি এই কথাবিলাকক মই এইকাৰণে কৈছোঁ ৰাইজ যে এই সমষ্টিটোৰ যিটো সংস্কৃতি আমাৰ এই সমষ্টিটোৰ যিটো পৰম্পৰা তাক যাতে দুজনমান ধুৰন্ধৰ ৰাজনীতিকে নিজৰ স্বাৰ্থত এটা অপসংস্কৃতিৰ বাৰ্তা বাহক কৰিব নোৱাৰে এনেকুৱা পৰম্পৰা ক'ত আছিল মই দুবাৰ জিকিছোঁ প্ৰেম বৰা বৰদেউতাক হৰুৱাইছোঁ কেশৰাম বৰা ককাইদেউক হৰুৱাইছোঁ মই কেতিয়াও দেৱানন্দ প্ৰেম বৰা বৰদেউতাৰ ঘৰৰ আগত বিহু মাৰিবলৈ যোৱা নাছিলোঁ ৰাইজ মই কেতিয়াও যোৱা নাই আৰু মই কেতিয়াও নাযাওঁ ইলেকশ্যন আৰম্ভ হোৱাই নাই মোৰ ঘৰৰ আগত কংগ্ৰেছে বিহু মাৰে কালিলৈকে মই দলটোৰ সভাপতি আছিলোঁ গৌৰৱ গগৈকে আদি কৰি গোটেই নেতাবিলাক মোৰ ঘৰত গৈ পেলাই ক'লে যে ভূপেন বৰা কংগ্ৰেছৰ স্তম্ভ আছিল এতিয়া স্তম্ভৰ ঘৰৰ আগত আহি পেলাই তেওঁলোকে মোৰ পদূলিটো ঘেৰাও কৰি তামোলৰ পিক পেলাইছে চাৰিওফালে এইটো সংস্কৃতি নেকি ৰাজনীতিত মোৰ গোটেই ৱালবিলাক ৰাতি মই ৰং মাৰিবলগীয়া হৈছে গোটেই ৱালখনত তামোলৰ পিক পেলাই দিলে কংগ্ৰেছে মই কি অপৰাধ কৰিলোঁ মোৰ অপৰাধ যে এজন গণ হত্যাকাৰী গণৰ তেজেৰে কলংকিত ৰকিব লোচনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ওলাই টিভি চেনেলত এনেকুৱা শব্দ বজোৱা হৈছে যিবিলাক শব্দ কেতিয়াও সভ্য সমাজে ব্যৱহাৰ নকৰে এজন অসভ্য ল'ৰাই টিভিত কিছুমান অসভ্য শব্দ ক'লে মোৰ বিৰুদ্ধে তাক অকণমানো সম্পাদিত নকৰাকৈ অকণমানো সেই অশালীন শব্দকেইটা বাদ নিদিয়াকৈ সেই শব্দবিলাক বজাই দিয়া হ'ল সেই টিভিৰ সম্পাদকজনক মই ইতিমধ্যে এটা অডিঅ' দিছোঁ মই ভইচ ৰেকৰ্ডিং পঠাইছোঁ যে তোমাৰ টিভি চেনেলত মোক যিমান গালি পাৰা